নমস্কাৰ তোমালোকক সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 9ৰ বিত্ত চেপ্টাৰটোৰ প্ৰথম উপপাদ্য অৰ্থাৎ 10.1 সেইটো ডিছকাছ কৰিম। তো ইয়াত প্ৰথম যদি উপপাদ্যটো আমি চাওঁ আৰু এই চেপ্টাৰটোৰ কাৰণে উপপাদ্যকেইটা বহুতেই ইম্পৰ্টেণ্ট। উইদাউট উপপাদ্যকেইটা তোমালোকে অংকই কৰিব নোৱাৰিবা, ঠিক আছে। তো এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। তো প্ৰথম উপপাদ্যটো হৈছে এইটো। উপপাদ্যটো মনতো ৰাখিবা, লাইনটো এক্সামত কেতিয়াবা MCQ হওক বা ফিল ইন দ্য ব্লেংকছ হওক, তো তেনেকৈ আহিব পাৰে যিহেতু প্ৰশ্নৰ পেটাৰ্ণ এতিয়া চেঞ্জ হৈছে। তো ইয়াত যদি চাওঁ প্ৰশ্নটো বা উপপাদ্যটো যদি চাওঁ, এইটো হৈছে এটা বৃত্ত। তো এইটো কৈছে বৃত্তটোৰ সমান জিয়াবোৰ। তো ইয়াত AB আৰু CD হৈছে দুডাল সমান জিয়া। জিয়া মানে বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক জিয়া বোলা হয়। যেনে C আৰু D সংযোগ কৰিছে এই লাইনডালে, তো এডাল জিয়া। A আৰু B সংযোগ কৰিছে, তো AB এডাল জিয়া। আৰু উপপাদ্যটোত কৈছে যে এই দুইডাল জিয়া সমান হয় আৰু ইহঁতে কেন্দ্ৰত যিটো কোণ কৰিব সেইটো সমান হয় বুলি দেখুৱাব লাগে। এতিয়া এই জিয়াডালে কেন্দ্ৰত কৰা কোণটো হৈছে এইটো, এই জিয়াডালে কেন্দ্ৰত কৰা কোণ হৈছে এইটো। তো এতিয়া আমি প্ৰমাণ কি কৰিব লাগে, AOB সমান COD এইটো দেখুৱাব লাগে। তো উপপাদ্যটো কৈছে কি এটা বৃত্ত আছে, এটা কেন্দ্ৰ আছে, দুডাল জিয়া আছে যি দুডাল সমান হয় আৰু দুইডাল জিয়াই কেন্দ্ৰত কৰা কোণটো সমান বুলি আমি প্ৰমাণ কৰিব লাগে, ঠিক আছে। তো ইয়াত কৰি দিছে, কিন্তু কথাটো হ'ল ইয়াত অকণমান শ্বৰ্টকৈ কৰি দিছে, কিন্তু আমি পৰীক্ষাত যেতিয়া লিখিম এটা নিয়মত লিখিব লাগিব, ঠিক আছে। তো অংকন বা হওক প্ৰমাণ কৰিব লাগে যে তেনেকৈ। তো ইয়াৰ পৰা চাইও লিখিব পাৰা আৰু নহ'লে মই লিখি থৈ দিছিলোঁ ইয়াৰ পৰাও লিখিব পাৰা। তো আৰম্ভ কৰোঁতে আমি প্ৰথম লিখিম, দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ দুডাল সমান জিয়া AB আৰু CD, ঠিক আছে। এইটো ছবিটো যিটো কিতাপত অলৰেডি দিয়া হৈ আছে। তাৰপিছত আমি লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে কি, মানে কি প্ৰমাণ কৰিব দিছে সেইটো আমি লিখিব লাগিব, ঠিক আছে। তো প্ৰমাণ কৰিব লাগে কি কোণ AOB সমান কোণ COD, অৰ্থাৎ এই কোণটো আৰু এই কোণটো। তো প্ৰমাণ কৰিব লাগে যে লিখাৰ পিছত আমি কি কৰিব লাগিব, অংকনত আমি কি কৰিছোঁ, কাৰণ আমাক প্ৰশ্নটোত বা উপপাদ্যটোত অনলি দিয়া আছিলে AB আৰু CD দুডাল জিয়া। তো গতিকে আমি কৰিছিলোঁ কি O লগত A, O লগত B, OC আৰু OD সংযোগ কৰি দুটা কোণ বনাই লৈছিলোঁ। তো এই কোণটোৰ লগত এই কোণটো আমি সমান প্ৰুফ কৰিব লাগে, ঠিক আছে। তো অংকনত আমি সেইকেইটাই লিখিছোঁ। তো প্ৰমাণত আমি কি কৰিম, ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD। AOB মানে AOB COD এই দুটা ত্ৰিভুজ। এতিয়া এই দুইটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগিব, ঠিক আছে। সৰ্বসম মানে হৈছে কি, কেইটামান আমাৰ কি আছিলে কাৰ্য আছিলে য'ত দুটা ত্ৰিভুজ একদম ইটোৰ লগত সিটো আমি সমান বুলি প্ৰমাণ কৰিব পাৰোঁ। যেনে ধৰি লোৱা এই দুটা ত্ৰিভুজ, এই ত্ৰিভুজটোক যেতিয়া মই এই ওপৰখিনিত ধৰি লৈ এনেকৈ টানি ঘূৰাই দিম, দেখাত এনেকুৱা হ'ব, ঠিক আছে। এইটো হ'ব O হ'ব, এইটো হ'ব O, এইটো হ'ব A, ঠিক আছে। তো ঠিক তেনেকৈ যেতিয়া এইটোকো ধৰি পেলাই এনেকৈ ঘূৰাই দিম, তেতিয়া এইটো দেখাত হ'ব এনেকুৱা। তো এই দুইটা ত্ৰিভুজ যেতিয়া তুলনা কৰিবা বা এটাৰ ওপৰত যেতিয়া এটা উঠাই দিবা, OA বাহুটোৰ লগত OC উঠি যাব, OB বাহুটোৰ লগত OD উঠি যাব, AB লগত কি উঠি যাব, CD উঠি যাব, ঠিক আছে। তো যদিহে দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা যে ত্ৰিভুজ দুটাৰ যিকোনো বাহু, যিকোনো কোণ, যিকোনো অংশ, এই দুইটা ত্ৰিভুজৰে প্ৰতিটো অংশ ইটোৰ লগত সিটো সমান বুলি প্ৰমাণ কৰিব পাৰি সৰ্বসমৰ নিয়ম মতে, ঠিক আছে। তো গতিকে প্ৰথম কাম হ'ব এতিয়া কি, আমি এই দুইটা ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি দেখুৱাব লাগিব, সৰ্বসম দেখুৱাব লাগিব। যদিহে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম যে এই কোণটো আৰু এই কোণটো কি হয়, সমান হয়, ঠিক আছে। তো গতিকে আমি কি কৰিব লাগিব, ঠিক তেনেকৈ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD পৰা পাওঁ যে OA সমান OC। তো এই দুইটা ত্ৰিভুজ তুলনা কৰিছোঁ, এই বাহুটোৰ লগত এই বাহুটো আমি সমান বুলি ক'ব পাৰিম, ঠিক আছে। আৰু ছবিটোত যদি চাওঁ, এইটো হ'ব OA আৰু এইটো হ'ব OC। তোমালোকে ভুলতে OA আৰু OD লিখি নিদিবা, ঠিক আছে। OA লগত OC সমান হ'ব আৰু এই কেন্দ্ৰৰ পৰা যিহেতু বৃত্তৰ পৰিধিলৈকে আছে, তো গতিকে এইডাল ব্যাসাৰ্ধ হ'ব, OC ডালো কি হ'ব, ব্যাসাৰ্ধ হ'ব। আৰু এটা ত্ৰিভুজৰ ব্যাসাৰ্ধবোৰ সদায় কি হয়, সমান হয়। তো সেয়েহে OA সমান OC ব্যাসাৰ্ধ হ'ব। ঠিক তেনেদৰে OB সমান OD ব্যাসাৰ্ধ হ'ব আৰু AB সমান CD
মানে জিয়া দুটা দিয়া আছে অলৰেডি, তো সেইখানে দিয়া আছে। ইয়াত চোৱা তিনিটা বাহু সমান হৈছে, তিনিটা বাহু সমান হ'লে বাহু 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 বা সেই বিধিমতে কি হ'ব সমান হ'ব, বা ইংলিছত লিখিলে আমি কি লিখিম এছ এছ এছ। তো এই বিধিমতে দুইটা ত্ৰিভুজকে আমি কি বুলি ক'ব পাৰিম সৰ্বসম। এইটো হৈছে আমাৰ সৰ্বসমৰ চিম্বল বা চিন। তো এইটো দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হ'ব সিহঁতৰ প্ৰতিটো অংশ, প্ৰতিটো কোণ, প্ৰতিটো বাহু ইটোৰ লগত সিটো আমি সমান বুলি ক'ব পাৰিম। ঠিক আছে, তো দুইটা ত্ৰিভুজ যেতিয়া সমান হৈ গ'ল, তো এই কোণটোৰ লগত এই কোণটো আমি কি বুলি লিখিম সমান বুলি লিখিম। তো সেয়েহে এ অ' বি সমান কোণ চি অ' ডি লিখিছোঁ, আৰু ব্ৰেকেটত লিখিব লাগিব CPCT। CPCT মিনছ হ'ল কৰস্পণ্ডিং পাৰ্টছ অফ কৰস্পণ্ডিং ট্ৰাইংগল। শ্বৰ্টকৈ লিখা হয়, মানে যি দুটা ট্ৰাইংগলক বা যি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰা হৈছে সেই দুটা ত্ৰিভুজৰ প্ৰতিটো অংশ ইটোৰ লগত সিটো কি হয় সমান হয়। তো আমাৰ ছেকেণ্ড যি উপপাদ্য আছে 10.2। তো এটা কথা মনত ৰাখিবা, এই অংকত বা বৃত্তত হওক বা গণিতৰ যিকোনো উপপাদ্য, প্ৰতিটো উপপাদ্য এটা ৰিভাৰ্ছ উপপাদ্য থাকে। মানে যদি এটা উপপাদ্য দিয়া আছে তাৰ অপজিট বা ওলোটা এটা উপপাদ্য দিয়া থাকিব। ঠিক আছে, তো ইয়াৰ আগত কৈছিলে যে দুডাল জিয়া দিয়া আছে, সেই জিয়া দুডালে কেন্দ্ৰত সমান কোণ কৰে। তো এইবাৰ আমাক কৈছে যে দুডাল জিয়া আছে, জিয়াকেইডাল সমান নে কি কৈ দিয়া নাই, কিন্তু কৈছে যে জিয়া দুডালে সমান কোণ উৎপন্ন কৰে। তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে যে জিয়া দুডাল সমান হয়। যেনে যদি এটা বৃত্তৰ জিয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান হয় তেন্তে জিয়াবোৰ পৰস্পৰ সমান। ডেট মিনছ জিয়াবোৰ সমান বুলি কৈ দিয়া নাই, কোণকেইটা সমান বুলি কৈ দিছে, আৰু আমি প্ৰমাণ কৰিব লাগে যে জিয়াবোৰ সমান। একেই হয়, আগতে কৈছিলে জিয়াবোৰ সমান, কোণকেইটা সমান বুলি দেখুৱাব লাগে। এইবাৰ কৈছে কোণকেইটা সমান, জিয়াবোৰ সমান বুলি দেখুৱাব লাগে। ঠিক আছে, ইয়াত কৰি দিয়া নাই যিহেতু আগত কৰি দিছে, কিন্তু আমি পৰীক্ষাত কৰিব লাগিব। তো সেইকাৰণে ঠিক একেদৰে লিখিব লাগিব, দিয়া আছে অ কেন্দ্ৰযুক্ত এটা বৃত্ত আৰু জিয়া এ বি আৰু চি ডি। এইবাৰ আমি সমান জিয়া লিখিব নোৱাৰিম কাৰণ দিয়া হৈ থকা নাই। ঠিক আছে, তো আৰু জিয়া এ বি চি ডিয়ে সমান কোণ কেন্দ্ৰত উৎপন্ন কৰে, যেনে এ অ' বি সমান চি অ' ডি। এইবাৰ আমাক এইটো দিয়া আছে, ইয়াৰ আগত আমি এইটো প্ৰমাণ কৰিব লাগিছিলে। তাৰপাছত প্ৰমাণ কৰিব লাগে যে এ বি সমান চি ডি, যিটো আমি দেখুৱাব লাগে। যদি ইয়াত চাওঁ চিত্ৰটোত, এডাল জিয়া আৰু এডাল জিয়া আমি কি দেখুৱাব লাগিব সমান বুলি দেখুৱাব লাগিব। ঠিক আছে, তো এইখিনি হোৱাৰ পিছত আমি লিখিব লাগিব অংকন, আৰু ষ্টেপকেইটা এনেকৈয়ে লিখিব লাগিব, উল্টা পুল্টা নকৰিবা। এনেইতো ইমানটো প্ৰব্লেম নহয় কৰিলেও, তথাপিও নকৰিবা, এইটোৱে ষ্টাইল হয় লিখা। তো অংকনত কি কি লিখিবা, যিটো আমি সংযোগ কৰিলোঁ সেইকেইটা আমি লিখিব লাগিব। ঠিক আছে, বাকী প্ৰমাণত সেই ছেম একেই, সেই দুইটা ত্ৰিভুজ ল'ব লাগিব, অৰ্থাৎ এ অ' বি আৰু চি অ' ডি দুইটা ত্ৰিভুজ ল'ব লাগিব। এতিয়া এই দুইটা ত্ৰিভুজৰ ভিতৰত যদি চাওঁ, ঠিক একেদৰে অলপ আগত যি কৈ আহিছিলোঁ মই, এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো উল্টাকে আমি যদি চিধা কৰি দিওঁ, ইয়াত বেকা হৈ আছে, দেখাত এনেকুৱা হ'ব। তো অ' এৰ লগত সমান হ'ব অ' চি, অ' বিৰ লগত সমান হ'ব অ' ডি, আৰু লগতে এই কোণটোৰ লগত এই কোণটো সমান হ'ব, কাৰণ আমাক কৈ থৈ দিছে যে জিয়া দুডালে উৎপন্ন কৰা কোণ দুটাই কি হয় সমান হয়। অৰ্থাৎ এই কোণটোৰ লগত এইটো কোণ সমান, এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান। এতিয়া চোৱা বাহু কোণ বাহু, বাহু কোণ বাহু, তো বা কু বা বিধিমতে কি হ'ব ত্ৰিভুজটা সৰ্বসম হ'ব। তো ঠিক তেনেদৰে এ অ' সমান চি অ' ব্যাসাৰ্ধ কৈ আহিছোঁ, অ' বি সমান অ' ডি ব্যাসাৰ্ধ, বাকী এ অ' বি সমান চি অ' ডি, এইটো আমাক দিয়াই আছিলে উপপাদ্যটোতে কৈ দিছে। তো গতিকে আমি কি ক'ব পাৰিম, ত্ৰিভুজটো এছ এ এছ, এছ মানে বাহু, এ মানে কোণ, এছ মানে আকৌ বাহু। তো বাহু কোণ বাহু বিধিমতে সৰ্বসম হ'ব, আৰু দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হ'ব সিহঁতৰ প্ৰতিটো বাহু ইটোৰ লগত সিটো কি হ'ব সমান হ'ব। তেতিয়া ত্ৰিভুজ দুটা আছিলে আমাৰ এই দুটা এ অ' বি চি অ' ডি। তো দুইটা ত্ৰিভুজ যেতিয়া সৰ্বসম হ'ল, তো এই বাহুটোৰ লগত এই বাহুটো আমি সমান বুলি ক'ব পাৰিম। ঠিক আছে, তো সেইকাৰণে আমি এ বি সমান চি ডি লিখিছোঁ। তো এইটো আছিলে আমাৰ প্ৰথম উপপাদ্য, তাৰে দুটা ভাগ কৰি থৈ দিছে। তো এইকেইটা মনত ৰাখিবা, পৰীক্ষাত উপপাদ্য বেছিকৈ আহে এই পাঠটোৰ পৰা।